ছত্রভঙ্গ হইলা কি কারণে আমার বন্ধু বড়তি কথা শুনা দিগম্বরে বারু কি কইছি যে ভাগুরি বারু কোয়া তুমি বহা বৈশু তুমি চন্দ্রবঙ্গ সূর্যবঙ্গ শুনিছে হা গুরুদেব হ্যাঁ মই চন্দ্রবংশ সূর্যবংশ এইবিলাক শুনিছি গুরুদেব শুনিছে হা কিন্তু মই চৈত্রবংশটো শুনা নাই গুরুদেব চৈত্রবঙ্গ বাপু ভাগুরি বারু কোৱা চৈত্রবঙ্গটো জারজ বংশ জাৰজ বংশ হয় গুৰুদেৱ হ্যাঁ জাৰজ বংশটো কেনেকুৱা মই নাজানো গুৰুদেৱ ও এইটো না মোক অলপ বুজাই দিলে ভাল আছিল জাৰজ বংশটো কেনেকুৱা তে বাৰু ভাগুৰি অ মই বাৰু বুজাম গুৱাহাটী বাৰু কওক গুৰুদেৱ ব্ৰহ্মাৰ মানস পুত্ৰ অধীন পদ ব্ৰহ্মাৰ মানস পুত্ৰ অতীত পদ অত্ৰি নেত্ৰৰ মলে চন্দ্ৰ ৰবিৰা জনমে হৈয়া হৈয়া দেৱৰায়ু পৰিচন্দ্ৰ হয় ৰে কৰদা পুত্ৰ হব মালে চন্দ্ৰ যত হয় প্ৰদা পুত্ৰ হব মালে চন্দ্ৰ ভাগুৰি আমাৰো কওক গুৰুদেৱ চৈত্ৰবংশটো জানা নাই ন মই জানা নাই গুৰুদেৱ এই চব ব্ৰহ্মাৰ মানৱ পুত্ৰ আছিল অত্ৰি মুনি আছিল যে অত্ৰি মুনি অত্ৰি মুনি যেতিয়া বৃদ্ধকাল হল এতিয়া অত্ৰি মুনি মনে মনে ভাবে যিহেতু মোৰ বৃদ্ধকাল হৈছে মই অলপ ভগৱানৰ প্ৰতি ধ্যান যোগ কৰা পাৰো নিশ্চয় মানুহে কৈছে যি বয়স হলে মানুহে অলপ ভগৱানৰ প্ৰতি ধ্যান যোগ কৰিব লাগে কিজানি ভগৱানক লগ পাবই অলপ লগে পায় এই বুলি অত্ৰি মুনিও এই মনত কথাবিলাক ভাবি লৈছে অত্ৰি মুনি লৈ তেওঁ আৰু চিন্তা কৰে আৰু কি চিন্তা কৰে মই ক'ত যাই তপস্যা কৰিম আৰু মই ক'ত যাই ভগৱানক লাগ পাম এই কথাটো তেওঁ মনত ভাবি লৈছে তেতিয়া অত্ৰি মুনিৰ মই এনেকুৱা অৰণ্যত যাম য'ত নেকি কাউৰৰ কা নাই য'ত নেকি মনুষ্য মনুষ্য ৰাও নাই সেই অৰণ্যৰ মাজত মই গুচি যাম নিশ্চয় এইবিলাক অত্ৰি মুনি ঘৰ দুৱাৰ ত্যাগ কৰি এই গুচি গেছি অৰণ্যৰ মাজত বুলি গুচি গৈছে এই যাই সুন্দৰকে তাতে কি করছি ধ্যান যোগ কৰি আছে যেতিয়া ধ্যান যোগ কৰিয়ে আছে এই কৰতে এই বহু বছৰ পাৰ হৈ গুচি গল কিন্তু ভগৱানৰ ঠাই হ'ব লাইলতান নাই এই চোৱা ঠক এদিন এই তব ভংগ হল অত্ৰি মুনি চব ভংগ হৈ অত্ৰি মুনি যে চাউল এই চকুৰতে মেলিবে নৰা তেতিয়া অত্ৰি মুনি হৰি হৰি কপাল হান এই চুৰে দিনে নাঙাল খান সুৰেন্দ্ৰ নাঙাল চুৰে দিনে নাঙাল খান পথৰ নিলে তুলে গৈছা আকৌ নিলে চিঙা গৈছা ঘৰত নিলে ফুটা কাঢ়ি অজাই তেৰ সপাতৰ বটলটো খাই মোৰ ভাত আৰু মানে এতিয়া এই আনা নিলে চিয়ে লাগে তেতিয়া অত্ৰি মুনি ভাবে চাউলে মই ইমান বছৰ তপস্যা কৰিলো ভগৱানক লাভ পাম দূৰৰে কথা কিন্তু মোৰ এতিয়া ভগৱানে মোৰ চকুটো অন্ধ হৈ গল ৰ এই বোলে অত্ৰি মুনি লগে লগে হেমন্ত বিশ্ব শৰ্মাক গিলি ফোন করছি গেলে হেমন্ত বিশ্ব শৰ্মা নাজনি আৰু চাকচি ৰব কিয় নাজনো মই কিবা নাজনাকে জেগাই আছো হেমন্ত বিশ্ব শৰ্মা নহয় এই বান্দৰ ছোৱালী কি বুলি মাতে শৰ্মা বুলি মাতে শৰ্মা নহয় এই হেমন্ত বিশ্ব শৰ্মা 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 মোৰ অলপ জিভাখান হাতা গুন্ধে শৰ্মা আইছি হয় নেকি না বাৰু হেমন্ত বিশ্ব শৰ্মা কিয় ফোন কৰিলা হান জিচিপি লাগে জিচিবি কি কৰিব চকুৰ কেইটাৰ মিছাবা চকুৰ কেইটাৰ জিচিপি দি গুচাব আজি ইমান বছৰে ধৰি চকুৰ কেইটাৰ দাম লাগি গৈছে কথা আৰু পেলাই গুচি হাতেদি গুচা না নকওঁ না জিচিপি নালাগে হা তেওঁৰ আঙুলিৰ নখেদি নখ বিলাকেদি চকুৰ কেইটাৰবিলাক খামছে গুচে এই আমি হাতত তুলি লৈ আছিল যেতিয়া তুলি লৈ আছিল লৈ এটা লাৰু বনাই আছিল যেতিয়া লাৰুটো বনাই আছিল
লাড়ুটো ঢকে মাটিত পৰি গেল মাটিত পৰিল পৰি এটা ল'ৰাৰ জন্ম যেতিয়া ল'ৰাৰ জন্ম হ'ল তেতিয়া অত্ৰিমুনি আৰু ভাবে ৰ চাৱে এই ল'ৰাটোৰ পৰি এই ল'ৰাটোৰ ল'ৰাটোৰ জন্ম এই ল'ৰাটো যদি মই ইয়াত এৰি যাওঁ ইয়াক শিয়াল কুকুৰে খাব আৰু মোৰ মহাপাপ হ'ব পাপ হ'ব যদি ইয়াক মই লৈ যাওঁ এই মানুহে মোক নিন্দাস কৰিব এই চাৱে বিদ্যুতৰ অত্ৰিমুনি এই ল'ৰাটো ক'ৰ পৰা লৈ আহিছিল ঠিক কৰা যায় তেতিয়া অত্ৰিমুনি নাই নাই মানুহে মোৰ নিন্দা কৰিলেও মই নিন্দাস মানিক মই নুশুনো এই মই ল'ৰাটো লৈ যাম লৈ যাম এই বুলি গলৰ গামছা খান আনছি আনি সুন্দৰকে পাৰি দিছি দি চলটো মেৰে লৈছি এই তুমি লৈছো বোলা লৈ লৈ। এই দোকানত গেলি গেছি দোকানত দোকানত গেছি এই ৰবা ৰবা দোকানকে নামৰ ছোৱালী লৈ কি কৰে হ্যাঁ নাজে কি করবো হা নও দোকানত নাজে কি করবো কি কৰে হাগিস তার দিব হাগিস ল'ৰা জন্ম পালে বোলে হাগিস তার দিব সেইকাৰণে দোকানত লৈ গৈছে অতি মানে হাগিস মিষ্টি গৈছে আমি এই চোৱা যেতিয়া অত্ৰিমুনি অ ল'ৰাটো গলাত তুলি লৈ লৈ তেওঁ চিন্তা কৰে ন এই কি সুন্দৰ ল'ৰা আন্দাৰ ফুল ল'ৰা এই ল'ৰাটো কোনে পালন কৰিব আৰু কোনে ৰাখিব ইয়াক মই ক'ত লৈ যাম এই বুলি ভাবি থাকোতে এই তেওঁলোকে আমাৰ দেৱতাবিলাকো যত যিমান ডাইৰেক্ট হৈ পুৰন্দৰ যায় বিচাৰ কৰে বিচাৰ কৰে মই পুৰন্দৰত থাকে এই ল'ৰাটো মই লৈ যাম এই বুলি চোৱা বাৰু কোৱা এই অত্ৰিমুনি কলাত ল'ৰাটো লৈ পুৰন্দৰৰ ওচৰত গেলি গেছি এই যায় মানে পুৰন্দৰৰ যাক মাতে মাত লগাইছি মহাৰাজ মহাৰাজ অ শুনি মই অত্ৰিমুনি অত্ৰি শুনি হয় মোটা দাদা কে আহিলা মই কি আহিলো মানে মহা বিপদত পৰিলো অ তুমি মুনি হয় বিপদত পড়ছ এই তাকে বোলে কাক কম কোনি পঠিয়াব এই তাৰ মূৰত ধৰলে কাজ চলি বাইচাব মোৰ পপ্পা কাপড় চলির মুড়ে ঢেলি বাইকিয়া হয়ে আমাৰ আইতা সকলে জানে জানে। চলিৰ মূৰত ধৰলে যে হলকা হলকি বমি করতে আরে চলির মুড়ে ঢেলি ভূমি নকরে হ্যাঁ ইয়া আগর দিনের মানুহে কইছি আৰু কি করছি কোনোবা চলি যদি ভূমি করে অ। তার মাথার কুন্ডি তার ঢেলি ভূমিটি বন্ধ করে বন্ধ হয়ে হয়। মেডিকেলত নিমলে কথা নাই যদি মাথার ধরাতে বমি বন্ধ হয়ে এই মেডিকেল খানাতে মই ঢুকিছি আগৰ দিনৰ নিয়ম আছে না হ'ব পাৰে না এই চোৱা বাৰু কোৱা এই অত্ৰিমুনিও এই কি করছি এই ল'ৰাটো লৈ এই পুৰণে ৰজাৰ ওচৰত গেলি গেছি এই মাৰ দিছি মহাৰাজ অ মহাৰাজ অ বাৰু ক এই ল'ৰাৰ জন্ম মানে তাকান অ বৰ্তমান যুগত অ ল'ৰা জন্ম পোৱা মানে তাকান জন্ম চাকচু প্ৰভুকৰ কথা অ কতো মানুহে পূজা পাতাল কৰি আছে ল'ৰাৰ কাৰণে কিন্তু পূজা পাতাল আজিকালি কৰি লাভ নাই ল'ৰা লাভ নাই অ আজিকালি যদি ল'ৰা ছোৱালীবিলাকে বিয়া কৰা হোৱাৰ পাছত অ। মাক বাপেকক পাহি যায় হয় নেকি অ তুমি কেনেকুৱা প্ৰমাণ আছে মোৰ ঘৰতে প্ৰমাণ আছে তোমাৰ ঘৰত আমাৰ ঘৰতে প্ৰমাণ আছে একেবাৰে অলপ নকওঁ গিয়া বাৰু মই কৈছো শুনা ডাঙৰ আমাৰ বৰ্তাকাৰ অ। তিনিটা ল'ৰা তোমাৰ আৰু মোৰ হৈছে তিনিটা ছোৱালী তোমাৰ বৰ্তাক মানে দাইদেৰ আমাৰ দাদাৰ তিনিটা ল'ৰা অ তোমাৰ তিনিটা ছোৱালী ছোৱালী আমাৰ বৰ্তাকাৰ অ এনেকুৱা দিন হৈছে তাৰ টোপনি নাই ল'ৰা তিনিটা চিন্তা দিন ৰাতি তাৰ টোপনি নাই ল'ৰা তিনিটাৰ বেটুকনি নাই অ টোপনি নাই আৰু ল'ৰা চিন্তা চিন্তা কৰোঁতে কৰোঁতে আমাৰ বৰ্তাকা খেৰৰ বুজি আনি গৈছে চিন্তা কৰোঁতে খেৰৰ বুজি অ খেৰৰ বুজিটো সুন্দৰ দেখি হে ডাঙৰ দীঘল হয় সুন্দৰ দেখি খেৰৰ বুজি সকলোৱে জানে সুন্দৰ দেখি মই যি কৈছো অ যি বৰ্তাকাৰ আমাৰ ল'ৰা তিনিটা চিন্তাত খেৰৰ বুজি হে গৈছে কেনেকুৱানো ইয়াতে এটা কাৰণ আছে হয় নেকি বাৰু মই কৈছো শুনা ৰাখো বাৰু এজন খেতিয়কে অ যেতিয়া ধান পথাৰত ভুই ৰুব অ খেতি কৰে দে খেতি কৰে অ। 20 বিঘা 25 বিঘা মাটি খেতি কৰে কৰে খেতি কৰে কৰাৰ পিছত যেতিয়া ধানবিলাক পকপে ধৰিব অ কৰাৰ পাছত খেতিয়কজনে কাটি আনিব অ কাটি আনি ঘৰত সুন্দৰকে মাৰাণ মাৰিব অ মাৰণ মাৰি লৈ মাৰাণ মাৰি পেলাই খেৰবিলাক কি কৰিব খেৰবিলাক এটা পুঁজি কৰি সুন্দৰকে জাপি সুন্দৰকে এটা পুঁজি বনাব অ সেই পুঁজিটো বনে অ গৃহস্থই ফেচবুকত দিবা গেলি থৈ দিব নেকি খাতে বলে চচু কথাবিলাক এই পুঁজিটো ফেচবুকত নেদে হ্যাঁ না কি কৰিব সেই পুঁজিটোৰ খেৰবিলাক গৰু ছাগলীক খুৱাব খুৱাব আজি আনিলাক এক পাচা এবাগৰ পায় কালি আনিলাক এক পাচা এবাগৰ পায় এনেকুৱাকে আনতে আনতে খেৰৰ পুঁজিৰ কি থাকিব মাজুৰ বাধা বাধাৰ থাকিব অ আমাৰ বৰ্তাকৰ আগতে তাই খেৰৰ পুঁজিৰ জন্য বিয়া নকৰাতে ভগ ল'ব কৰি আছিল স্বাস্থ্য পাতি ভাল স্বাস্থ্য পাতি ভাল আছিল হয় নেকি? এই যেতিয়া ল'ৰা তিনিটা জন্ম
বলা খাই খেৰৰ পুঁজিৰ অৱস্থাত ধৰে আহিছি এনেকুৱা সেনেকুৱা অৱস্থা আৰু কৈ দিয়া কি অনুৱে ল'ৰা তিনিটাৰ পৰা দুখ হ'ল বাৰু মই কৈ আছো শুনা দা এই ডাঙৰটো ল'ৰা কৈছি কি হা বিচি হা বাগে আছো কি তই দেখছে না কি এখন চাংকত দেখছে না তই ভেটা কেনে হৈছে যি দেখা নাই এখন চাংকত চাই কি করবি তাতে কি লেখা আছে বাইক অফার দি আছে বাইক দুর্গা পূজাত বাইক অফার দি আছে মোর কপ্পা মোক এখন তই বাইক কিনবি আরে বাপু বাংলা হয় স্বর্গ গেলে হাত মিলবে না ওকে নহয় মোক বাইক লাগবই এখন অত যদি তই মোক বাইক দিবা নোৰা তই গলতে বাহিৰ কৰিম ঘৰৰ পৰা মোর কপ্পা মোক বাইক এখন লাগবই এইগুলি বড় খায় ভাবছি গলতি হতকে যাম অলপ মাটি মাটি বেছি হলে বাইক এখন দিয়ে ভাল ল'ৰাৰ গলতি হতকে এইগুলি অলপ মাটি বেছি ডাঙৰটো ল'ৰা বাইক এখন দিলা এই ডাঙৰটো দিয়া দেখা পাই মাজু টাকা আছিল চাই 5 টাকা ভাও দাদাক বাইক দিছি র এইগুলি মাজু টাকাই মাতছি কি হা বিচি দিকে আছো ও বাপু তই মাজু টাকাত বাইক দিছা দিছে না দিছে মোক এতিয়া এটা আইফোন দি আইফোন দি ও কপ্পাল মাটি কিন্তু বেশি টাকা মোক আইফোন লাগবই বুকে দিমান ধৈর্য ধর মই ধৈৰ্য ধৰিব সময় নাই সময় নাই মোক আইফোন লাগবই 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 মোক মাটি বেছি হৈ দিব লাগিব এই সব বড় টাকার উপায় নাই এই নাই মই চুলির মায়ের ঘরকে মই মাটি বেছি হলে মই এই তাতে মাটিটো লৰাক মই এখন এটা আইফোন দিব লাগিব হেমনি মাটি আছে যাই হেমনি বেছি দিওঁ এইগুলি মাটি খেতি বেছি মাজু টাকা মই এটা আইফোন কিনি দিলা এই আছে ভোট দেখাই চাই যেতিয়া ভোট দেখাই চাই খাইছি ভোট দেখাই হল মোৰ কাইডিয়া লাগছি ৰ মোৰ ভাল কাইডিয়াই লাগছি হালকাই দিয়া ভাল কাইডিয়া কেন নাই ভাবছি আৰু মই কিমান দিন হলিত তোপ খুৱাম কলি তো হলিত তোপ মই কিমান দিন খুৱাম আৰু বাৰ ভাইটো আৰু কেনেকুৱা শব্দ হা বুজি পোৱা নাই না হলিত তোপ হলিত তোপটো বুজিব নাই হা বাৰু মই কৈছো বুঢ়া দাসো ক যদি প্ৰেমত পছি হলিত তোপ কি বস্তু গম পাইছি ৰিমোট পৰা বিলাকে গম পাৱে গম পাই হলিত তোপ কি বস্তু বাৰু আইসকল কওক হলিত যদি তোপ নেবে মাত জানো বৰশী দিব হয়তো হা প্ৰেমিকাক যদি গিফ্ট নিলে প্ৰেমিকা থাকিব জানো সৰু ল'ৰাটোৱে এটা ছোৱালীক ভাল পাইছিল ভাল পাই থাকি সেইবাবে মই কিমান দিন হলিত তোপ দি দেখিম আৰু ভাই দিনের মই বস্তু বাহিনী দি থাকিম প্ৰেমৰ আগত বস্তু নিদিটো প্ৰেমিকা নাথাকে আজি কি লিপষ্টিক লাগিব কালি কালি কি ফোনৰ ৰিচাৰ্জ ভৰাই দিব লাগিব মোবাইল এনেকুৱা ধৰণৰ বস্তু দি থাকিলে প্ৰেমিকা থাকিব না হয়নে নহয় জানো হৈ দিয়া সন্তানে কাঙা লাগিছে কি দেওঁতে দেওঁতে এই কাঙা হৈ গ'লে মোৰ কাইডিয়া লাগছি বেছ এই বোলে সন্তানাই যিবিলাক ছোৱালীটো আনিলা এই আনা এই ঘৰত খুন্দে দিলা জি পিতালক মাত লগাই আছি কেনেকুৱা পিতি আৰু বাপু পিনিয়া কি তই বৰ্দাকাক দিলি বাইক ডাইৰেক্ট দিলো দে মাজু দাদাক দিলি আইফোন দিলো দে পিছি হা মোক আকৌ নালাগে মোক দুটাৰ ওপৰত ঘৰ বান্ধি দি ঘৰ বাপু এতিয়াতো মাটিও নাই পইচাও নাই কি কৰোঁ ঘৰৰ আগফাল না ঢিকা বেয়াছ ঘৰৰ ভিজাটোৰ আগফাল না বেছি হ'লে মোক দুটাৰ ওপৰত ঘৰ বান্ধি দিবাই লাগিব উপায় নাই আৰু মাৰিব ফটকে ঘৰৰ ভিজাটোৰে আধা বেছি বেছি সন্তানাক দুটাৰ ওপৰত ঘৰ বান্ধি দিবা দিলা আমাৰ বৰ্দাকাৰ সেনেকুৱা অৱস্থা আছে মাটি বাৰী ল'ৰা তিনিটাৰ নামত চাফা হৈ গৈছে ৰবা ৰাইজৰ কথা আহে ক'লা তোমাৰ কেনেকুৱা অৱস্থা মোৰ এতিয়া ছোৱালীৰ পাই মই তিনিটা ছোৱালীৰ মই সুখত খাই আছো ৰ'ব কাৰণ অলপ বুজি আছো আৰু মই কৈছো শুনা যেতিয়া পূজা ভকি আহিব আহাৰ লগে লগে মোৰ চোতালত বাইকে বাইক দাম লাগি যায় বাইকে বাই দাম লাগি যায় যেতিয়া দাম লাগে কি হইব মাংসৰ টপলা মাছৰ টপলা দালি চব্জি হে কেমন খাবা কেমন খাবা ঠেলাৰ ওপৰত ভৰি তুলি দি মচ পাইকে খাই থাকা সেইকাৰণে দেখা নাই মোৰ পেটটো এতিয়া কৈলে বাৰু তোৰ অলপ অলপ উঠা দিছি তাৰমানে ল'ৰা মানে টাকা হান ছোৱালী মানে হ'ল মাক দেউতাকৰ এই চোৱা তেতিয়া প্ৰেমনীয় ভাবে এই ফুৰক তৰক যাই মাত দিছি আমাৰ চচিয়ে ল'ৰাটো পালন কৰিব পাৰিব পাৰিব যিহেতু আমাৰ চচিয়ে বেলেগৰ ল'ৰা ছোৱালীবিলাক টানি লৈ ফুৰে অৱশ্যে হয়তো আমাৰ চচিয়ে ল'ৰাটো পালন কৰিব পাৰিব মহাৰাজ তে শশীক মাতক 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 মই মাতিম আপুনি মাতকচোন শশী 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 দিয়া
কি হবা কাক মাতছ চাকচু প্ৰভু ওইরা মাতিম বেলেগো কাক বা মাতছ ওইরা তোমাকে আমার শশী নামৰ তিৰতা আছে নেকি কোনোবা ওই ৰবা ৰবা নাই বুলি বেলেগো মাতিলে মাৰি খাব লাগবো হা কিয় মাৰি খাব লাগিব হা চচু তুমি মাতছ না কাক তোমাক হা মোক শশী বুলি মাতছি ওই মাথা নষ্ট কৰি দিব ৰবা হা কি হল হা মোক শশী বুলি মাতলি সাজে মোক সাজে শশী বুলি মাতলি ওইরা কিও হা কিও নাচাজেনো নাচাজে তুই কিওনো যদি মই মঞ্চত অভিনয় কৰি থাকো অ তুমি যদি মোক ডাইৰেক্ট শশী বুলি মাত ৰাইজ বিহু পলাব হয় নেকি পলাব তুই এবারে কিও পলাবনো আরে নপলে কি করবো হা আও বলো আরাবাড়ি তারাবাড়ি অ কোন দেখছে নাই গৈখা চিনি ও মোর বাপু আরাবাড়ি তারাবাড়ি কোন দেখছ নাই গৈখা চিনি কবাত গৈখা চিনি দেখা পয়সা দিবি তার মানে প্রভু বলাই হল আমার ধেনে বলি তিরি হবা নরে কেনকা বাড়ি নাই মস্ত মস্ত চাইছি মই চিনি অভিনয় কৰিব পাৰি হয় নেকি পারবেন নহয় নর আপনারা মই শশী হলে ভাবব নেকি চাইবেন নহয় না এটা আমার মজা হলে চালবো কারণ যেটা আমার মজা চিনি পাই পাইলে আমার মজা চিনি হা দাদা আমদা মাতা মাথু মাতা মাথু না মাতা और शशि शशि ও মহারাজ মহারাজ কি হল হা मुखर हवट के में दिसी আর কিও হা जन देश हमारे आन बेसिवा বারু মহারাজ हां আর কিও মাতা এটা কথা হল কেনে কোয়া আমার গুলে অত্রি মুনি অ বৃদ্ধ ঘরে এটা খবর পাই লড়া লইছি তিনকিনি দিন পালি এটা ও রবা 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 ওই মানে টিভিতে বক্সার খেলাবে সেই বক্সিং ও না আও এই হরু সন্দুকে টিভি পারা বক্সার খাওয়া পারি নি অটের বক্সিং ফলে বক্সিং মানে কি না ছাক দুখন লাগি দিয়া অ দিদা দা দুটা ঘষা মার দিয়া অ ও তিনটা পনে নে ঢাস ঢাস কি এলো ওই তার নাম কি হ্যাঁ নাচ না নাম নু হ্যাঁ এ সাগা না সাগুলি হ্যাঁ বারু এই বুলি মানে এই অত্রিমনি লড়াটো পুরন্দর হাতত দিলা যেটা ঘটে নিছি এই দিয়াত পুরন্দর যায় ভাবে কি ভাবে ররা মই হলো রজা মানুহ যে তোমার রজা মানু অ মই এই লড়াটো যাতে মই রাখলো মই এটা নাম থবা লাগিব ও গন্না কমাতে হে মই দান নাম আরে নামটো থবা লাগি ধরাটো মাত্রই লাগিব লাগবো লাগবো এই বলি মহারাজে এই সোয়া এজনে পতেরসি গন্ধাক গেলি গন্ধাক গেলি হ্যাঁ ও আমারে সামোটা গন্ধা দেখাই গেলি নিশি পথে গণকর কারণে মাটি এনে দিছি মহারাজে এই যাই মানে এজন গণক মাটি আনছি এই আমি মানে পুরন্দর রজাৰ ঘৰত গলি নিছি নিয়ে নি মাত দিছে ও দেউ আইছি হ্যাঁ তে দেউ নমস্কাৰ নমস্কাৰ হ্যাঁ নমস্কার এইটা নমস্কাৰ হ্যাঁ নমস্কার মোলে জোত লগাও কে দেখ লগা বা হসা কথা কৈছো এইটা নমস্কাৰ বেলেগ আৰু নমস্কাৰ বেলেগ আসলতে নমস্কারটো বেলেগ অ আৰু নমস্কারটো বেলেগ কিনি বহা ও তে প্ৰভুসকল আহিবলৈ নাজনা কথা এটা শিকি লওঁ জানা মানুহ মানে আছো তে নমস্কাৰটো কেনেকুৱা অ আৰু নমস্কাৰ কেনেকুৱা বাৰু মই কৈ আছো নমস্কারটো কেনেকুৱা আৰু নমস্কারটো কেনেকুৱা অ বুজি দিয়া বাৰু প্ৰথমতে মই নমস্কারটো কৈ আছো প্ৰথমে নমস্কাৰ বোলে অজা অ আমার এই মরোয়া উৎসবত অ। অর্থাৎ শঙ্করের উৎসবত অ। এই নামঘরত অ আমার হেমন্ত বিশ্ব শর্মা ডাঙরিয়া আহিল অ আহিব পাৰে আপনি ধরক সেক্রেটারি অ দাদা হৈ যায় ডাইরেক্ট পেলিছে ভাব। সেক্রেটারি হয়েছে ভালো এই অন্য করে যা হইতে বয়ে হইতে সেক্রেটারি চচোন তো মনটো ফুটি গেছে হিংকে মারলো গেল হৈ যায় হ্যাঁ তুমি বোলো মই শুনবে লাগব ন আমি সে হই বড় তুমি সেক্রেটারি তোমার হলো দা হেমন্ত বিশ্ব শর্মা ডাঙরিয়া আহিল আহিল আহার লগে লগে আপনি সেক্রেটারি হিসেবে আপনি আগুন যাব লাগবে না নিশ্চয় যাবই লাগিব আকৌ হেমন্ত বিশ্ব শর্মা ডাঙরিয়া আপনি কি ধরে আগবাড়ি আনবো ও কেনেকুৱা সম্বৰ্ধনা জনাম অ ও ছাৰ অ। নমস্কাৰ নমস্কাৰ হ্যাঁ নমস্কার নমস্কার আহক হ্যাঁ এনেকুৱা এইটো যে ভাল মানুহৰ কথা আৰু এইটো যে ভদ্ৰ মানুহৰ কথা নমস্কাৰ নমস্কাৰ এইটো বুজি পালো হ্যাঁ আৰু নমস্কাৰটো আৰু নমস্কাৰটো মই কৈছো শুনক ভাল আৰু আমাৰ সমাজত
কিছুমান ভদ্ৰ মানুহ আছে অ যি নেকি সন্ধ্যা হ'লে 4 টকমান ধৰি আহে সন্ধ্যা সন্ধ্যা হ'লে 4 টকমান ধৰি আহে অ ধৰে দিয়া আহি অলপ ঠেলাই ধপাংকে আহে ও বন্ধু বন্ধু অৱস্থা কেনেকুৱা রে বন্ধু নমস্কাৰ তার মানে নমস্কার এটা নমস্কাৰ নাই নমস্কাৰ আজি বেটানি নাই না ওই এই কারণে বেশি নমস্কার বলে আৰু নমস্কাৰটো বেলেগ এই সোয়াতে এবাৰে কোৱা ও দেউ আমাৰে কহ দে আপুনি আহি বেশি ন মই পাইছোঁ দেউ দেউ আপুনি বহ মই বৈছোঁ ন বহ আৰু এটা কথা দেউ কেনেই বা এটা গণনি কৰিব লাগে মই গণেদি কৰিয়ে ফুৰোঁ হয় নেকি অ তে বঢ়িয়া আৰু এটা কাম কৰক কেনেই বা এই গণনিত কি কি লাগে আপুনি এখন লিষ্ট বানাই দিয়ক আচলতে গণেদি অ দিবাৰ কোনো প্ৰয়োজন নাই কিয়? গণেদি জগাৰবিলাক মানুহৰ ঘৰত থাকেই ওই কিন্তু এটা কথা অ। দেওসকলৰ নিয়ম বেলেগ বেলেগ অ এতিয়া আপোনাৰ বা নিয়ম কেনেকুৱা অৱশ্যে হয় আমি দেও মানুহ যিহেতু অ আমি অলপ লিষ্টখন বনাই দিলে আমাৰ নিয়াতো সুবিধা হয় দিয়ক বাৰু লিষ্টখন বনাই দিয়ক লেখক দে বাৰু কওক এই নাম্বাৰকেইটা নিজে মই পটপটে হৈ যাম নাম্বাৰ কেইটা দিম নাম্বাৰকেইটা নিজক আপুনি ব্ৰেক মাৰিব সময় পাব নহয় যেনকৈ কম দে দে কওক কওক লেখক। দিছোঁ দিয়ক লেখক কওক এই দাঁত নাৰিকল সত্যা নাৰিকল দাঁত নাৰিকল সত্যা চারটা সাত সত্যা সাত চারিটা বগা কানি এক মিঠা গোলাপ মিঠা খেল বেতালৰ মাটি দেওয়াল পেতালৰ মাটি পদ্মগুৰৰ মাটি গুৰুদে এইটো জাহাজ জগাৰ হে দাহাত জগাৰ জাহাজ জগাৰ এই মাত্ৰ এখন দাহা কৰিছোঁ সেইখন লিষ্ট মাতা গৈছি সর্বনাশ করলা এই আপনি বাজার করা নাই যিহেতু বাজার করলে তো গন্ডগোল লাগি গেল লাগি গই কাটি দিও দশখান মই কাটি দিলো এলে ভালকে লেখো এবারে কক নাম্বার কেইটা লেখি ল লৈছো পটাপট কৈ যাম আদা লেখক দেখো ঘেউ বাস্প বৌ বাস্প বৌ বাস্প, আটা বাস্প আটা বাস্প, চেনি বাস্প চেনি বাস্প, কল বাস্প গুৰুদে এইটো যখন নাৰায়ণ পূজাৰ যোগাৰ হে যখন নারায়ণ পূজার যোগান অ কি হব যাছো এই কি জানি না কি না মোর ঘৰত নিগনি শিকা ডালফলের উৎপাতত অ মোর বিধিখেনে ভালকে নাখা আছে হৈ যাও ডাইনা বুলি ঘৰ নিগনি শিকা আমদানি খাবা বস্তু থাকবই বস্তু আমদানি মোর ঘৰত কিমান বস্তু আছে হিচাপ নাই কিমান পূজা গাঁও কিমান হিচাপ নাই কিমান যি বস্তু আছে। আমদানি বস্তু মোর ঘৰত আমদানি গল য'তে হাত দে খালি তাতে খালি হাত দিলিয়ে খালি তাতে আকৌ নাপে দিছি সেইকাৰণে নিগনি শিকাই যে কি খাব নিগনি শিকা আকৌ খাবা নাপে বিধিখেনে ধৰে ভালকে যাও ভালকে দিয়া ভালকে যাও আমি সে গণনিৰ জগাৰ বৰ বেছি প্ৰয়োজন নাই হয় নেকি বাৰু মই কৈ আছো এই শুকনা নাৰিকেল এটা নাৰিকল এটা এই ধান আগদুনি খানাক দুনি আৰু অলপ ঠগিৰ ঘাস ঠগিৰ হাত কলি কিতাপ পেঞ্চিল অ হা অ এইখিনি জগাৰ হ'লে হৈ যাব হয় নেকি আৰু 1 টকা এটা এই পইচাটো থাকেই আৰু হ'ব হ'ব দেউ এই এখানি ঘৰত আছে আছে আপুনি জগাৰখিনি কৰিলে মই তাড়াতাড়ি গৰণি কৰি ফুৰোঁ দে দে বাৰু হ'ব মোৰ আৰু এটা গণাব লগা আছে হয় নেকি মোৰ সময় নাই দে বাৰু বহক আপোনাক দি আছো এইবুলি সুন্দৰকৈ যোগাৰখিনি আনি পুৰন্দৰ ৰজাই দিছে অ দেউ এইখিনি যোগাৰ আপুনি বহক সুন্দৰভাৱে সাজে দিয়ক বাৰু বহক এই বুলি এই মনাকে মাত লগাইছি কেনেকুৱা মহাৰাজ অ দেউ এবাকে হওক অ মই যেতিয়া গণিত বহিম অ আপুনি কিন্তু মোৰ কাষতে থাকিব লাগিব অ দেউ আছো মই কাৰণ মই কিবা সুধিলে আপুনি উত্তৰ দিব লাগিব অ লাগিব হ'ব দিয়ক কাষতে বহি থাকিব আছো আছো এতিয়া মই বহু মহাৰাজ বহক বহক মহাৰাজ অ এই ল'ৰাটো অ চকুৰ কেইটাৰ পৰা জন্ম পাইছে হয় না অ দেউ হয় 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 মই কেনাই গ'লা হয় দেউ চন লগে লগে চিৰিছি চকুৰ কেটাৰে পায় এই ল'ৰাটো যিহেতু চকুৰ কেইটাৰ পৰা জন্ম পাইছি অ ইয়াৰ নাম আমাৰ চন্দ্ৰ 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 সুন্দৰ নাম গুৰুদেৱ আৰু মহাৰাজ কেনেকুৱা এই ল'ৰাটোৰ এটা ভাল লক্ষণ দেখা দিছে ইয়াতে অ ইয়াৰ ভাল লক্ষণ দেখা এটা পাইছে ভাল গুণ অৰ্থাৎ লক্ষণ এটা আছে বাৰু অ দেউ অ। কেনেকুৱা লক্ষণ নো কি বিৰত ডাঙৰ হ'ব ডাঙৰ হ'ব ডাঙৰ হ'ব বিৰত ই ইঞ্জিনিয়াৰ হ'ব নেকি তাতকৈ ডাঙৰ হ'ব এছডিও হ'ব নেকি তাতকৈ ডাঙৰ হ'ব এমএলএ হ'ব নেকি তাতকৈ ডাঙৰ হ'ব কি হ'ব ঐ ঢকা ৰাখিব তেতিয়া হ'লে পুৰন্দৰ ৰজা বুলি যা যা ল'ৰাটো যাতে মই ৰাখিছো এই ঢকাই থাকাত বা কিবাই থাকা যাই ইয়াক মই পালন কৰিম পালন কৰিবই লাগিব এই
বুলি গণকক বিদায় আদায় দিম আর কি করছি গণকক পঠালা যেটা পঠাই দিছি এইফালে মানে সুন্দৰকে চন্দ্ৰ এই আজিয়া কালিয়াতে চন্দ্ৰ ডাঙৰ হবার হচ্ছি যেতিয়া মানে ডাঙৰ দীঘল হবার হৈছে হোৱাৰ পিছত এই চোৱা তেতিয়া পুৰন্দৰ ৰজাৰ লাগিল চিন্তা এতিয়া চিন্তা লাগছি পুৰন্দৰ ৰজাৰ পুৰন্দৰে বুলি ৰজা যিহেতু আমাৰ চন্দ্ৰ ডাঙৰ হৈ আছে ইয়াক এটা কামত দায়িত্ব দিব লাগিব নিশ্চয় যদি দায়িত্ব দিব নোৱাৰো কি কথা শেখৰ খাই ঘূৰি ফুৰিব শিখৰ খাই আজিকালি যি ল'ৰা ছোৱালী শিখৰ আৰু কেপিৰ উৎপাত বেছি কাম নলি শিখৰ শিখৰ খাই ঘূৰি ফুৰিব ঘূৰি ফুৰিব যদি ইয়াক মই কামত দায়িত্ব এটা দিব পাৰো তেতিয়াহ'লে ই ব্যস্ত হৈ থাকিব ই ঘূৰাৰ সময় পাব নহয় নাই নাই ৰ মই কি দায়িত্ব দিওঁ কামৰ এই বুলি পুৰন্দৰ ৰজাই মনে মনে ভাবে এই ভাবি দিওঁ বুলি ৰ হা মোৰো অলপ বয়স হৈছে যিহেতু মোৰ বৃদ্ধকাল হৈছে এই মই দিনৰ অংশটো মই চলাম আৰু মই ৰাতিৰ অংশটো মই চন্দ্ৰক দিম চন্দ্ৰক দিম এই বুলি পুৰন্দৰ ৰজাই এই চোৱা ৰাজসভা এই ঘোষণা কৰিছে যি মন্ত্ৰীসকল এই প্ৰজাসকল সৈন্যসকল এই আজিৰ পৰা আমাৰ চন্দ্ৰ ৰাতিৰ ৰজা এই সেনকে কৈছি হে না তৎক্ষণাত চন্দ্ৰৰ মনটো নিচি বোলা দিছি লুচি ফুলা দিছে হয় নেকি ওরা মনটো একদম সুন্দৰকৈ ফুলি দিছে ভুলি গেছি লুচি বোলা দিছি তেতিয়া মানে চন্দ্ৰই ভাবে কি ভাবে মোক পিঠাই দিও ৰাতি ৰজা পাতি লাগে যেহেতু মোক পিতাই ৰাতিৰ ৰজা পাতছি আৰু গাঁৱৰ পঞ্চায়ত এটা মেম্বৰ জয় হলিও এই খাহি মাৰি ভোজ খুৱাবে ৰাইজক আৰু মই হলো ৰজা যেহেতু মোক পিতাই ৰাতিৰ ৰজা পাতছি মই এটা ৰাজসই যজ্ঞ কৰিম যজ্ঞ কৰি নিশ্চয় বোলে যদি হয় মুনিজন তেবে শুনে তিনিজন বোলে সুধি পুছি কৰে কাজ হাল্লি চিকলি নাই নহয় মই যদি ৰজা হলো কিন্তু মই এজন জ্যেষ্ঠজনক সুধবা লাগব আমাৰ পুৰোহিত আছিল এই বৃহস্পতি মই বৃহস্পতিৰ ওচৰত গেলি যাম এই বুলি চন্দ্ৰই এই বৃহস্পতিৰ ওচৰত গেলি গেছি দিনা প্ৰতি চন্দ্ৰই ভাবে দেব